ছাত্ৰ-ছাত্ৰীসকল আজি আমি এটা নতুন বিষয় আৰম্ভ কৰিবলৈ লৈছো প্ৰবেবিলিটি চেপ্টাৰটোৰ পৰা সেই টপিকটো হৈছে মাল্টিপ্লিকেশ্যন থিওৰেম অন প্ৰবেবিলিটি এই টপিকটো কণ্ডিশনেল প্ৰবেবিলিটিৰে এটা এক্সটেনশন আমাৰ ৰু অৰ্থাৎ বিস্তৃত এটা প্ৰকাশ অৰ্থাৎ আমি এই থিওৰেমটোত আমি কণ্ডিশনেল প্ৰবেবিলিটিৰ যিখিনি আমি কনসেপ্ট সেই কনসেপ্টখিনিও আমাৰ ইয়াত ব্যৱহাৰ হ'ব গতিকে চাওঁচোন আহা কি বুজাইছে আমাৰ এই মাল্টিপ্লিকেশ্যন থিওৰেমটোৱে It কৈছে let E and F be two event associated with a sample space S. অৰ্থাৎ এটা এক্সপেৰিমেন্টৰ sample space S ৰ লগত আমাৰ জড়িত দুটা ইভেন্ট লৈছে E আৰু F. এতিয়া ইয়াত E intersection F এই সেটটোৱে এই ইভেন্টটোৱে কি বুজায় যে both events E and F have occurred. তাৰ মানে আমাৰ এই E intersection F আমাৰ এই ইভেন্টটোৱে কি বুজাব যে দুয়োটা ইভেন্ট E আৰু F দুইটা ইভেন্টেই ঘটাৰ অৰ্থটো বুজাব সেই কথাটোকে আমি এটা এক্সাম্পলৰ সহায়ত বুজো ইয়াত কৈছে এক্সাম্পলটোত যে ড্ৰয়িং টু কাৰ্ডছ ওৱান আফটাৰ দা আদাৰ যে আমি কিছুমান আমাৰ কাৰ্ডৰ মাজৰ পৰা আমি দুখন কাৰ্ড এখনৰ পিছত ইখনকৈ আমি টানিব লাগে এতিয়া ধৰি ললো মই আমাৰ প্ৰথম কাৰ্ডখন যিখন টানিছিলো সেই কাৰ্ডখন কিং আৰু সেই ইভেন্টটো ধৰি ললো মই ই ইভেন্ট আৰু সেকেন্ড যোনখন আমাৰ কাৰ্ড আমি টানিম ড্ৰ কৰিম সেই কাৰ্ডখন মই ধৰি ললো কুইন আৰু সেই ইভেন্টটোৰ নাম দিলো মই এফ এতিয়া ইয়াত যদি আমি কণ্ডিশনেল প্ৰবেবিলিটি নিৰ্ণয় কৰো অৰ্থাৎ ই ইভেন্টৰ কণ্ডিশনেল প্ৰবেবিলিটি আমি যদি নিৰ্ণয় কৰো তাৰ মানে ইয়াত এফ ইভেন্টটো অলৰেডি ঘটি গল আমি ই ইভেন্টটো ঘটাৰ যদি আমি প্ৰবেবিলিটি নিৰ্ণয় কৰো তেতিয়া আমাৰ কণ্ডিশনেল প্ৰবেবিলিটি কনসেপ্টৰ পৰা কি আহিব যে প্ৰবেবিলিটি অফ ই ইন্টাৰসেকশন এফ ডিভাইডেড বাই হৈ যোৱা যেটো আমাৰ ইভেন্ট অৰ্থাৎ প্ৰবেবিলিটি অফ এফ ইভেন্ট ইয়াত এফ ইভেন্টৰ প্ৰবেবিলিটি আমাৰ 0 হ'ব নোৱাৰিব গতিকে ইয়াৰ পৰা আমি এটা ৰিলেচন পাম কি ৰিলেচন পাম যে প্ৰবেবিলিটি অফ ই ইন্টাৰসেকশন এফ ইকুৱেল টু প্ৰবেবিলিটি অফ এফ ইনটু প্ৰবেবিলিটি অফ কণ্ডিশনেল প্ৰবেবিলিটি অফ ই আন্ডাৰ এফ এতিয়া আকৌ আমি বেলেগ ধৰণৰ আমি ক'ব পাৰো যদিহে আমাৰ ই ইভেন্টটো যদি আমাৰ অলৰেডি যদি হৈ যায় তাৰ মানে আমি যদি প্ৰথম যিখন আমাৰ কাৰ্ড টানিলো সেই কাৰ্ডখন যদি আমি কিং বুলি জানো তেনে ক্ষেত্ৰত সেকেন্ড কাৰ্ডখন কুইন অহাৰ প্ৰবেবিলিটি আমি নিৰ্ণয় কৰিব পাৰো আৰু সেই কথাটো আমি কণ্ডিশনেল প্ৰবেবিলিটিৰ হে সহায় লম তাৰ মানে আমি যিখন ফাৰ্স্ট কাৰ্ড আমি টানিলো সেই কাৰ্ডখন আমাৰ কিং আহিলে এতিয়া এফ ইভেন্ট অৰ্থাৎ সেকেন্ড কাৰ্ডখন কুইন অহাৰ আমি প্ৰবেবিলিটি নিৰ্ণয় কৰিছো তাৰ মানে কেনেকুৱা ধৰণৰ প্ৰবেবিলিটি এয়া হৈছে কণ্ডিশনেল প্ৰবেবিলিটি আৰু সেই প্ৰবেবিলিটিটো কাৰ ওপৰত নিৰ্ভৰ কৰিছে যিটো অলৰেডি আগতে আমাৰ ঘটি গল অৰ্থাৎ ই ইভেন্টৰ ওপৰত তেতিয়া হলে আমাৰ কণ্ডিশনেল প্ৰবেবিলিটিৰ পৰা কি আহিব প্ৰবেবিলিটি অফ এফ ইন্টাৰসেকশন ই ডিভাইডেড বাই হৈ যোৱা যেটো ইভেন্ট অৰ্থাৎ প্ৰবেবিলিটি অফ ই এতিয়া ই ইন্টাৰসেকশন এফ আৰু এফ ইন্টাৰসেকশন ই দুইটাৰ মিনিংটো সেম হয় গতিকে আমি এফ ইন্টাৰসেকশন ইৰ জাগাত ই ইন্টাৰসেকশন এফ আমি লিখিব পাৰো তেতিয়া হলে ইয়াৰ পৰা আমি আৰু এটা ৰিলেচন পালো কি দেখা পালো যে প্ৰবেবিলিটি অফ ই ইন্টাৰসেকশন এফ ইকুৱেল টু প্ৰবেবিলিটি অফ ই ইনটু প্ৰবেবিলিটি কণ্ডিশনেল প্ৰবেবিলিটি অফ এফ আন্ডাৰ ই এতিয়া আমি ৰিলেচন 1 আৰু 2 আমি কম্বাইন কৰি আমি কি লিখিব পাৰো যে প্ৰবেবিলিটি অফ ই ইন্টাৰসেকশন এফ ইকুৱেল টু প্ৰবেবিলিটি অফ ই ইনটু কণ্ডিশনেল প্ৰবেবিলিটি অফ এফ বা probability of f into conditional probability of e under f আৰু এই থিওৰেমটোকে মাল্টিপ্লিকেশ্যন থিওৰেম বা মাল্টিপ্লিকেশ্যন ৰুল অফ probability কোৱা হৈছে তাৰমানে বেসিক্যালি কি হয় এই থিওৰেমটোত যে আমাৰ এটা এক্সপেৰিমেন্টৰ লগত জড়িত দুটা ইভেন্ট আমাৰ উল্লেখ কৰা থাকে আৰু সেই দুইটা ইভেন্ট অকাৰ হোৱাৰ অৰ্থাৎ ঘটাৰ probability আমি নিৰ্ণয় কৰিব লাগে আৰু সেই কথাটোকে আমি কেনেকৈ সিম্বলাইজ কৰিছো ই ইন্টাৰসেকশন এফ এতিয়া যদি সেই দুইটা ঘটনাৰ ভিতৰত যদি ফাৰ্স্ট তোমালোকে যদি জানা যে ই ইভেন্টটো যদি অলৰেডি ঘটি গল তাৰমানে দুটা ঘটনা ই আৰু এফৰ মাজৰ ভিতৰত যদি ই ঘটনাটো যদি আমাৰ প্ৰথমতেই যদি ঘটি গল তাৰ পাছত আমি নেক্সট এফ ইভেন্টটোৰ ঘটাৰ প্ৰবেবিলিটি নিৰ্ণয় কৰিব লাগে আৰু সেই এফ ইভেন্টটো ঘটাৰ প্ৰবেবিলিটি আমি কেনেকৈ নিৰ্ণয় কৰিছো
কণ্ডিশ্যনেল প্ৰবেবিলিটিৰ ভিত্তিতহে আমি নিৰ্ণয় কৰিছোঁ তাৰ মানে এই এফ ইভেণ্টটো ঘটাৰ আগতেই এই ই ইভেণ্টটো আমাৰ অলৰেডি ঘটি গ'ল তাৰ মানে এই ই ইভেণ্টটো ঘটাৰ প্ৰবেবিলিটিয়ে এফ ইভেণ্টটো ঘটাৰ প্ৰবেবিলিটি তাৰমানে অলপ হ'লেও প্ৰভাৱ পেলাব বা সেই কথাটোকে আমি এনেধৰণৰ ক'ব পাৰোঁ যদি ই আৰু এফ দুইটাৰ ভিতৰত যদি আমি এফ ঘটনাটো যদি প্ৰথমতে ঘটি যায় তেতিয়া আমি ই ইভেণ্টৰ প্ৰবেবিলিটি উলিয়াম আৰু সেই কথাটো আমি কেনেকৈ উলিয়াম যে কণ্ডিশ্যনেল প্ৰবেবিলিটিৰ সহায়তহে উলিয়াম কিয় উলিয়াম কাৰণ ই ঘটনাটো হোৱাৰ আগতেই আমাৰ আগতে আৰু এটা ঘটনা ঘটি গ'ল যিটো আমি এফ বুলি ক'লোঁ তাৰ মানে ই ইভেণ্টৰ প্ৰবেবিলিটি নিৰ্ণয় কৰোঁতে আমি এই এফ ইভেণ্টৰ প্ৰবেবিলিটিৰ কথাটো আমি অলপ ধ্যানত ৰাখিম তাৰমানে মনত ৰাখিব লাগিব অৰ্থাৎ এফ ইভেণ্টৰ প্ৰবেবিলিটিয়ে ই ইভেণ্টৰ প্ৰবেবিলিটিত অলপ হ'লেও প্ৰভাৱ পেলাব অৰ্থাৎ আমি মাল্টিপ্লিকেশ্যন থিয়ৰেমত কি হয় দুটা ইভেণ্ট ঘটাৰে আমি প্ৰবেবিলিটি নিৰ্ণয় কৰিম তাৰ মানে এক্সপেৰিমেণ্টটো যেতিয়া আমি কৰিম সেই নিৰ্দিষ্ট দুয়োটা ইভেণ্টেই হ'বই ঘটিবই আৰু সেই ঘটনাটো ঘটাৰহে আমি প্ৰবেবিলিটি নিৰ্ণয় কৰোঁ আৰু আমি সেই কথাটো কেনেকৈ নিৰ্ণয় কৰিম 1 by 1 তাৰ মানে ফাৰ্ষ্ট এটা ইভেণ্টটো হ'বই তাৰ পাছত যেতিয়া আমি ছেকেণ্ড ইভেণ্টটোৰ প্ৰবেবিলিটি আমি উলিয়াম তেতিয়া আমি সেই হৈ যোৱা ঘটনাটোৰ প্ৰবেবিলিটিৰ ভিত্তিতহে আমি ছেকেণ্ড ইভেণ্টটোৰ প্ৰবেবিলিটি উলিয়াম তাৰ মানে কণ্ডিশ্যনেল প্ৰবেবিলিটি আমি নিৰ্ণয় কৰিম এয়াই হৈছে মাল্টিপ্লিকেশ্যন থিয়ৰেম অন প্ৰবেবিলিটি এতিয়া সেই থিয়ৰেমটোকে আৰু অলপ এক্সটেণ্ড কৰিছে তাৰ মানে যদিহে এক্সপেৰিমেণ্টটোৰ লগত যদি আমাৰ তিনিটা ইভেণ্ট দিয়ে ধৰি ল'লোঁ ই এফ আৰু জি দুইটা এক্সপেৰিমেণ্টৰ কোনো এটা এক্সপেৰিমেণ্টৰ লগত জড়িত মোৰ তিনিটা ঘটনা তেতিয়াহ'লে এই তিনিওটা ঘটনাই ঘটাৰ প্ৰবেবিলিটি মই নিৰ্ণয় কৰিব লাগে তাৰ মানে চিম্বলিকেলি আমি কেনেকৈ লিখিম ই ইণ্টাৰছেকশ্যন এফ ইণ্টাৰছেকশ্যন জি ইয়াৰ মিনিংটো হৈছে ই এফ আৰু জি তিনিওটা ঘটনাই ঘটিবই আৰু ঘটাৰ আমি প্ৰবেবিলিটি নিৰ্ণয় কৰিব লাগে আৰু সেই কথাটোকে কেনেকৈ নিৰ্ণয় কৰিছোঁ চোৱা মন কৰা ইয়াত আমাৰ প্ৰথম ইভেণ্ট যদি ই ঘটি যায় তাৰ প্ৰবেবিলিটি ইয়াৰ ই ঘটনাটো ঘটাৰ প্ৰবেবিলিটি জনাৰ পাছত আমি কাৰ প্ৰবেবিলিটি উলিয়াম এফ ইভেণ্ট অৰ্থাৎ ছেকেণ্ড ইভেণ্টটোৰ প্ৰবেবিলিটি উলিয়াম আৰু কেনেকৈ উলিয়াম যে কণ্ডিশ্যনেল প্ৰবেবিলিটিহে উলিয়াম কাৰণ এফ ঘটনাটো হৈ যোৱাৰ আগতে ই ঘটনাটো হৈ গ'ল সেইকাৰণে আমি কি লিখিলোঁ কণ্ডিশ্যনেল প্ৰবেবিলিটি অফ এফ আণ্ডাৰ ই তাৰমানে ইটো অলৰেডি হৈ গ'ল তাৰ পাছত এতিয়া কি ঘটিব লাগিব যি ঘটনাটো ঘটাৰ জি ইভেণ্টটো হোৱাৰ প্ৰবেবিলিটি আমি নিৰ্ণয় কৰিব লাগিব এতিয়া জি ইভেণ্টটো হোৱাৰ আগতেই তাৰ আগত আৰু দুটা আমাৰ ই আৰু এফ দুইটা ঘটনা আমাৰ ঘটি গ'ল তাৰ মানে আমি জি ইভেণ্টৰহে কণ্ডিশ্যনেল প্ৰবেবিলিটি উলিয়াম অৰ্থাৎ যি ঘটনাটো হোৱাৰ আগতেই কি হৈ গ'ল ই আৰু এফ আৰু সেই কথাটো আমি কেনেকৈ লিখিলোঁ ই ইণ্টাৰছেকশ্যন এফ তাৰ মানে 1 by 1 যেতিয়া আমি এটা ইভেণ্টৰ উলিয়াম তাৰ আগতেই আৰু এটা হৈ গ'ল আৰু তাৰ প্ৰবেবিলিটিয়ে আমাৰ সেই ছেকেণ্ড পিছৰ যিকেইটা আমি ইভেণ্ট উলিয়াম প্ৰবেবিলিটি উলিয়াম তাৰ ওপৰত প্ৰভাৱ পেলাব এনেকৈ আমি more than 3 ইভেণ্টটো লৈও আমি এই মাল্টিপ্লিকেশ্যন থিয়ৰেমটো আমি বহলকৈ লিখিব পাৰোঁ এক্সটেণ্ড কৰিব পাৰোঁ এতিয়া এই থিয়ৰেমটোৰ ওপৰতে এটা সৰু এক্সাম্পল লৈছোঁ সেই এক্সাম্পলটো তোমালোকে বুজি পালে থিয়ৰেমটোৰ ভিতৰৰ কথাখিনি তোমালোকে ভাল ধৰণে বুজি পাবা এতিয়া এই এক্সাম্পল এইটো তোমালোকৰ টেক্সট বুকৰে এক্সাম্পল তোমালোকে চাই ল'ব পাৰা কৈছে যে এন আৰ্ন কণ্টেইনছ 10 ব্লেক 5 হোৱাইট বল তাৰ মানে এটা বক্সত 10টা ব্লেক আৰু 5টা হোৱাইট বল আছে 2 balls are drawn from urn one after other without replacement এতিয়া এই ৱৰ্ডটোলে মন কৰিবা কি কৰিলে বক্সটোৰ পৰা দুটা বল ড্ৰ কৰিছে one after another এটাৰ পিছত আন এটা দুটা বল ড্ৰ কৰিছে আৰু কেনেকৈ ড্ৰ কৰিছে উইদাউট ৰিপ্লেচমেণ্ট তাৰ মানে যেতিয়া বক্সটোৰ পৰা ফাৰ্ষ্ট বলটো টানিলে সেই বলটো তাৰমানে বক্সত আকৌ ভৰাই দিয়া নাই ফাৰ্ষ্ট বলটো টনাৰ পাছত সেই প্ৰথম বলটো এক্সট্ৰাকে ছেপাৰেটকৈ ৰাখিলে তাৰ পাছতহে ছেকেণ্ড বলটো ড্ৰ কৰিছে টানিছে তাৰ মানে প্ৰথম বলটো ড্ৰ কৰি টানি সেইটো আকৌ এক বক্সৰ ভিতৰত ৰিপ্লেচ কৰি দিয়া নাই তাৰমানে ভৰাই দিয়া নাই তাৰ পাছতহে আকৌ ছেকেণ্ড বলটো ড্ৰ কৰিছে এতিয়া হোৱাট ইজ দ্য প্ৰবেবিলিটি ডেট বোথ
drawn balls are black. So দুইটা টনা বলেই যে ব্লেক হোৱাৰ probability আমি নিৰ্ণয় কৰিব লাগে তাৰ মানে ইয়াত আমি দুটা কাম কৰিছো তাৰ মানে দুটা ইভেন্ট হৈছে আমি ফাৰ্স্ট বলও টানিছো আকৌ সেকেন্ড বলও টানিছো আৰু সেকেন্ড বলটো টানোতে কি কৰিছো ফাৰ্স্ট বলটো আমি বক্সত ভৰাই দিয়া নাই ৰিপ্লেস কৰা নাই আৰু সেই দুইটা বলে ব্লেক হোৱাৰ probability আমি নিৰ্ণয় কৰিব লাগে তাৰ মানে যদি আমি দুইটা বলৰ টনাৰ ইভেন্টটো যদি আমি ই আৰু এফ বুলি ধৰি লওঁ তেতিয়া হলে আমি কি নিৰ্ণয় কৰিব লাগিব probability of ই ইন্টাৰসেকশন এফ ই আৰু এফ দুইটা হোৱা মানে দুইটা বলে ব্লেক হোৱাৰ probability আমি নিৰ্ণয় কৰিব লাগে সো আমি প্ৰথমতে লিখি ললো যে let ই and f be two events আৰু ই ইভেন্টটো কি ধৰি ললো আমি বল টানিছো গতিকে ই ইভেন্টটো হল ফাৰ্স্ট বল drawn black তাৰ মানে আমি প্ৰথম বলটো যেটো টানিছো হেটো ব্ল্যাকে আহিব ব্ল্যাক অহাৰ ঘটনাটো তাৰ পাছত এফ টো হৈছে সেকেন্ড বল drawn আৰু সেকেন্ড বলটো কি হ'ব লাগিব আমাৰ ব্ল্যাকে হ'ব লাগিব কিন্তু মন কৰিবা সেকেন্ড বলটো যেতিয়া টানিছে তেতিয়া আকৌ প্ৰথম বলটো ৰিপ্লেস কৰা নাই উইদাউট ৰিপ্লেসমেন্ট এই কিৱৰ্ডটোলে মন কৰিবা এটো এটা আমাৰ ইম্পৰ্টেন্ট আমাৰ ওয়ার্ড এই এক্সাম্পল এই কোৱেশ্চনটোৰ ভিতৰত সো এতিয়া আমি প্ৰথমতে উলিয়াও যে পি ইন্টাৰসেকশন পি probability of ই তাৰ মানে প্ৰথম বলটো ব্ল্যাক অহাৰ probability নিৰ্ণয় কৰো সো আমাৰ বক্সটোৰ আৰ্নটোৰ টোটাল আমাৰ আউটকামস অৰ্থাৎ টোটাল বল আমাৰ কিমান আছে 10 ব্ল্যাক আৰু 5 হোৱাইট তাৰ মানে 15 আমাৰ 15 টাৰ ভিতৰত প্ৰথম বলটো কি আহিব লাগে ব্ল্যাক আৰু ব্ল্যাক বলত আমাৰ এভেইলেবল কেটা আছে 10 আছে তাৰ মানে প্ৰথম ইভেন্টটো অৰ্থাৎ ফাৰ্স্ট বলটো ব্ল্যাক অহাৰ আমাৰ probability কিমান হ'ব 10/15 এতিয়া মন কৰিবা 10 ফাৰ্স্ট বলটো ড্ৰ কৰাৰ পাছত হেতু ৰিপ্লেস কৰা নাই তাৰ মানে সেপাৰেট কে ৰাখি দিলে অৰ্থাৎ আমাৰ টোটাল বল কিমান আছিল 15 ইয়াৰ ভিতৰত এতিয়া এটা বলটো আমাৰ টানিলে আৰু হে বলটো আকৌ ব্ল্যাক আছিল এতিয়া বক্সত আমাৰ টোটাল বল আমাৰ কমি গল তাৰ মানে 14 হল আৰু হে 14ৰ ভিতৰত আমাৰ কি আছে এতিয়া 9টা ব্ল্যাক আৰু 5টা হোৱাইট কাৰণ আমি যেটো প্ৰথম বল টানিছিলো সেই প্ৰথম বলটো আমাৰ ব্ল্যাক আছিল তাৰ মানে ব্ল্যাক বলৰ মুঠ সংখ্যাৰ পৰাও আমাৰ এটা ব্ল্যাক বল আমাৰ কমি গল সো এতিয়া আমি কি কৰিব লাগিব এফ ইভেন্টটো অৰ্থাৎ সেকেন্ড বলটো ব্ল্যাক অহাৰ probability নিৰ্ণয় কৰিম এতিয়া তোমালোকে কথাটো লক্ষ্য কৰা যেতিয়া আমি এফ ইভেন্টটো ঘটাৰ probability নিৰ্ণয় কৰিম আৰু হে কথাটো আমি কেনেকৈ নিৰ্ণয় কৰিম কন্ডিশনাল probabilityৰ সহায়ত কাৰণ ই ইভেন্টটো যেতিয়া হৈ গল তাৰ মানে প্ৰথম বলটো যেতিয়া টানিলে বলটো ভৰাই দিয়া নাই বক্সত আৰু ৰিপ্লেস নকৰাৰ কাৰণে বক্সত আমাৰ টোটাল বলটো আমাৰ কমি গল তাৰ মানে আমি বাকি থকা বলৰ পৰাহে আমি হে সেকেন্ড ব্ল্যাক বলটো আমি ড্ৰ কৰিব লাগিব টানিব লাগিব তাৰ মানে আমাৰ হে ইভেন্টটো যে হৈ গল অৰ্থাৎ প্ৰথম বলটো যে ব্ল্যাক আহিলে তাৰ probability এফ ইভেন্টটো ঘটাত আমাক প্ৰভাৱ পেলাব সেই কাৰণে আমি অকল সিম্পল এফ ইভেন্টটো হোৱাৰ probability উলোৱা নাই কি উলিয়াইছো কন্ডিশনাল probability উলিয়াইছো এই কথাটো তোমালোকে লক্ষ্য কৰিবা আৰু মই এই কথাটো বহুতবাৰ জোৰ দি কোৱা হৈছে কন্ডিশনাল probability আমি নিৰ্ণয় কৰিছো এফ ইভেন্টৰ এতিয়া কন্ডিশনাল probability কি আহিব আমাৰ এফ ইভেন্টটো যেহেতু আমি 15 টাৰ পৰা আমাৰ এটা কমি গল এটা ব্ল্যাক বল আহিলে গটিকে টোটাল নাম্বাৰ অফ বল আমাৰ কিমান হল 14 আৰু এই 14 টাৰ ভিতৰতো আমাৰ কি আহিব লাগে ব্ল্যাক বলে আমি টানিছো আৰু ব্ল্যাক বল আমাৰ হাতত কিমানটা থাকি গল প্ৰথম বলটো টনাৰ পাছত 9টা ব্ল্যাক বল আমাৰ হাতত এভেইলেবল আছে তাৰ মানে এই এফ ইভেন্টৰ কন্ডিশনাল probability কিমান হল 9/14 সো according to multiplication theoremৰ পৰা কি আহিব যে ই আৰু এফ দুইটা হোৱাৰ probability হ'ব probability of ই অৰ্থাৎ ইভেন্টটো হৈ গল আমি নিৰ্ণয় কৰিছো conditional probability of f
আৰু ইভেণ্টৰ প্ৰবেবিলিটি আমি ওপৰত ক্যালকুলেট কৰি পালো 10/15 আৰু এফ ইভেণ্টৰ কণ্ডিশ্যনেল প্ৰবেবিলিটি হ'ল 9/14 এতিয়া আমি ইয়াত অলপ সিম্পলিফাই কৰি লম 2 5 2 7 জাৰ 14 3 3 জাৰ 9 5 5 5 কেনসেল আউট তাৰ মানে কি হল যে ই আৰু এফ দুইটা হোৱাৰে অৰ্থাৎ দুইটা বলে ব্ল্যাক বল অহাৰ প্ৰবেবিলিটি আমাৰ কিমান হ'ল 3/7 এনে ধৰণে আমি মাল্টিপ্লিকেশন থিওৰেমৰ ওপৰত আমাৰ কোৱেশ্চনখিনি আমি সলভ কৰিব পাৰো এতিয়া ধৰি ললা তোমালোকে আমি যে এই দুটা বল আমি ড্ৰ কৰিছো তাৰ মানে ধৰি ললা দুখন কাৰ্ড আমি ড্ৰ কৰিছো টানিছো এতিয়া সেই দুইখন কাৰ্ড টনাৰ পাছত এখন কাৰ্ড টানিলো আৰু সেকেন্ড কাৰ্ডখন টানুতে এটা প্ৰশ্ন উদয় হ'ব যে প্ৰথম কাৰ্ডখন টনাৰ পাছত আমি ৰিপ্লেস কৰিছো নে নাই কৰা তাৰ মানে যেতিয়া আমি দুখন কাৰ্ড অৰ্থাৎ দুটা আমি বল ড্ৰ কৰিম তেতিয়া আমাৰ এটা প্ৰশ্ন উদয় হ'ব যে উইথ ৰিপ্লেসমেন্ট হৈছে নে উইদাউট ৰিপ্লেসমেন্ট হৈছে উইথ ৰিপ্লেসমেন্ট আৰু এটা ওয়াৰ্ড হ'ব আমাৰ উইদাউট ৰিপ্লেসমেন্ট এতিয়া লক্ষ্য কৰিবা উইথ ৰিপ্লেসমেন্ট আৰু উইথ ৰিপ্লেসমেন্ট হলে আমি প্ৰথম কাৰ্ডখন টানিলো টনাৰ পাছত আকৌ আমি বক্সটোৰ ভিতৰত থৈ দিলো তাৰ পাছতহে আমি সেকেন্ড কাৰ্ডখন টানিলো আকৌ উইদাউট ৰিপ্লেসমেন্টত কি হয় যিটো আমি এই এক্সাম্পল 8 টো কৰিলো যত আমি প্ৰথম বলটো টনাৰ পাছত হেটো আকৌ ৰিপ্লেস কৰা নাই বক্সৰ ভিতৰত সেই বলটো আমি সেপাৰেট কে ৰাখি আকৌ সেকেন্ড টাইম আমি সেকেন্ড বলটো বা কাৰ্ডখন আমি টনা হৈছে এতিয়া সেই কথাটোত আমাৰ এটা বেলেগ এটা আমাৰ আহিব এতিয়া উইদাউট ৰিপ্লেসমেন্টত আমি কি ইউজ কৰিলো মাল্টিপ্লিকেশন থিওৰেম এতিয়া তোমালোকে চোৱা উইথ ৰিপ্লেসমেন্ট সেই কথাটোকে যদি আমি এই এক্সাম্পলটো লক্ষ্য কৰিলো হেতেন তাৰ মানে আমি যেতিয়া প্ৰথম ব্ল্যাক বলটো আমি বক্সৰ পৰা টানিম টনাৰ পাছত সেই বলটো যদি আকৌ যদি বক্সত ভৰাই সেকেন্ড বলটো যদি আমি টানো তেনে ক্ষেত্ৰত সেই প্ৰথম বলটো টনাৰ প্ৰবেবিলিটিয়ে সেকেন্ড বলটো কিবা প্ৰভাৱ পেলাব জানো অবিয়াসলি নেপেলায় কাৰণ 15টা বলৰ ভিতৰত আমি যদি প্ৰথম ব্ল্যাক বলটো টানি আকৌ যদি বক্সৰ ভিতৰতে ভৰাই থওঁ টোটেল বল সংখ্যাটো আমাৰ সেমেই হৈ থাকিলে তাৰ মানে 15টাৰ পৰাই আকৌ আমি সেকেন্ড টাইম সেই 2 নম্বৰ বলটো ব্ল্যাক বলটো আমি টানিম তাৰ মানে দুটা ঘটনাৰ ভিতৰত এটা ঘটনা যদি হৈ যায় আৰু উইথ ৰিপ্লেসমেন্ট যদি হয় তেনে ক্ষেত্ৰত আমি সেই সেকেন্ড বলটো টানুতে তাৰ ঘটনাটো ঘটাৰ প্ৰবেবিলিটিত প্ৰথমটোৱে কোনো প্ৰভাৱ নেপেলায় আৰু সেই তেনেকুৱা ধৰণৰ ইভেন্টকে অৰ্থাৎ এটা ইভেন্টৰ প্ৰবেবিলিটিয়ে যদি আন এটা ইভেন্টক ঘটাৰ প্ৰবেবিলিটিত যদি কোনো প্ৰভাৱ নেপেলায় সেই ধৰণৰ ইভেন্টকে আমি ইন্ডিপেন্ডেন্ট ইভেন্ট বুলি আমি ক'ব পাৰো তাৰ মানে ইটো দুইটা ইভেন্ট মানে ইটো হিটোৰ ওপৰত নিৰ্ভৰশীল নহয় দিয়া নেক্সট টপিকটোৱে হেয়াই আছে তোমালোকৰ টেক্সট বুকত ইন্ডিপেন্ডেন্ট ইভেন্ট সিম্পল ভাবে আমি ইন্ডিপেন্ডেন্ট ইভেন্টৰ আমি ডেফিনেশনটো এই ধৰণে ক'ব পাৰো যে two events E and F are said to be independent event if probability of occurrence of one event does not affect the probability of other event তাৰ মানে এটা ঘটনা ঘটাৰ probabilityয়ে ইটো ঘটনা ঘটাৰ probabilityত কোনো প্ৰভাৱ নেপেলায় সেই তেনে ধৰণৰ ইভেন্টকে আমি ইন্ডিপেন্ডেন্ট ইভেন্ট বুলি কোৱা হয় আৰু ইন্ডিপেন্ডেন্ট ইভেন্টৰ ওপৰত যিখিনি আমি কোৱেশ্চন পাম তাত তোমালোকে সেই কিৱৰ্ডটো দেখা পাবাই আৰু হেতু হৈছে উইথ ৰিপ্লেসমেন্ট সেই কথাটো তোমালোকে মনত ৰাখিবা কেতিয়াবা প্ৰায় কনফিউজন হ'ব পাৰে কাৰণ ইতিমধ্যে আমি কেইবাটাও টপিক পঢ়িলো আগত কণ্ডিশনেল প্ৰবেবিলিটি তোমালোকে পাবা যে এটা ঘটনা আমাৰ হৈ গ'ল এক্সপেৰিমেন্টৰ লগত জড়িত আৰু নেক্সট টাইম আমি ইটো ঘটনা আন এটা ঘটনাৰ আমি প্ৰবেবিলিটি নিৰ্ণয় কৰিব লাগে
আৰু কেনেকৈ নিৰ্ণয় কৰিব লাগে সেই প্ৰথম ঘটনাটোৰ প্ৰবেবিলিটিৰ ওপৰতহে বেছ কৰি আমি নিৰ্ণয় কৰিম তাৰ মানে কণ্ডিশ্যনেল প্ৰবেবিলিটি নিৰ্ণয় কৰিম ইয়াৰ পিছতে এতিয়া তোমালোকে পালা যে মাল্টিপ্লিকেশ্যন থিয়ৰেমত কি হৈছে ই আৰু এফ ধৰি ললো দুটা ঘটনা সেই দুইটা ঘটনা ঘটাই প্ৰবেবিলিটি নিৰ্ণয় কৰিব লাগে আৰু তাত তোমালোকে সেই মাল্টিপ্লিকেশ্যন থিয়ৰেমৰ যিবিলাক কোৱেশ্যন তাত তোমালোকে দেখা পাবা এই কিৱৰ্ডটো উইদাউট ৰিপ্লেচমেণ্ট এই ধৰণৰ এই উইদাউট ৰিপ্লেচমেণ্ট শব্দটো থাকিলে তোমালোকে ধৰিব পাৰিবা যে সেই কোৱেশ্যনটো মাল্টিপ্লিকেশ্যন থিয়ৰেমৰ ওপৰত আমাক দিছে কৰিবলৈ আৰু যদিহে কুৱেশ্যনবিলাকত উইথ ৰিপ্লেচমেণ্ট শব্দটো পোৱা তাৰমানে আমি ৰিপ্লেচমেণ্ট হৈছে বস্তু টনাৰ পাছত আৰু সেই ধৰণৰ প্ৰশ্নবিলাক আমাৰ ইণ্ডিপেণ্ডেণ্ট ইভেণ্টৰ ওপৰত আহিব এতিয়া ধৰি ল'লা তোমালোকে এক্সাম্পল হিচাপে ইণ্ডিপেণ্ডেণ্ট ইভেণ্টৰ এটা চিম্পল ধৰি ল'লোঁ 10টা ব্লেক বল আছে আৰু 14টা ৰেড বল আছে তাৰ মানে টোটেল আমাৰ ইয়াত বল আছে 14 এতিয়া এই 14টা বলৰ পৰা আমি দুটা বল ড্ৰ কৰিছোঁ দুটা বল টানিছোঁ আৰু কেনেকৈ টানিছোঁ আমি উইথ ৰিপ্লেচমেণ্ট অৰ্থাৎ এটা বল আমি ড্ৰ কৰাৰ পাছত সেই বলটো আকৌ বক্সত ভৰাই দিলোঁ তাৰ পাছতহে আমি ছেকেণ্ড টাইম বলটো ড্ৰ কৰা হৈছে এতিয়া যদিহে আমি উইথ ৰিপ্লেচমেণ্টৰ সহায় লৈ যদি দুটা বল আমি ড্ৰ কৰোঁ তেনে ক্ষেত্ৰত পচিবল আমাৰ আউটকামছ কি হ'ব পাৰে মানে বল দুটা কেনেকুৱা ৰঙৰ হ'ব পাৰে ধৰি ল'লোঁ প্ৰথম বলটো ব্লেক আৰু ছেকেণ্ড বলটো ৰেড বা ফাৰ্ষ্ট বলটো ৰেড হ'লে ছেকেণ্ড ওৱান ইজ ব্লেকো হ'ব পাৰে বা কি হ'ব পাৰে দুইটাই ব্লেক বল হ'ব পাৰে অৰ কি হ'ব পাৰে দুইটা বলে ৰেড বল হ'ব পাৰে এতিয়া ধৰি ল'লোঁ মই এই ইভেণ্টটোৰ মই প্ৰবেবিলিটি নিৰ্ণয় কৰিছোঁ আৰু ইভেণ্টটো হৈছে ফাৰ্ষ্ট বলটো ব্লেক আৰু ছেকেণ্ড বলটো ৰেড অহাৰ প্ৰবেবিলিটি এতিয়া ধৰি ল'লোঁ সেইটো ই আৰু এফ ঘটনা বুলি তাৰ মানে প্ৰথম বলটো ব্লেক অহাটো ই ইভেণ্ট আৰু ছেকেণ্ড বলটো ৰেড অহাৰ ইভেণ্টটো এফ ইভেণ্ট এতিয়া আমি কি নিৰ্ণয় কৰিবলৈ লৈছোঁ প্ৰবেবিলিটি অফ ই ইণ্টাৰছেকশ্যন এফ তাৰ মানে ই আৰু এফ দুইটা ঘটনাই হৈছে দুইটা বলেই আমি টানিছোঁ এতিয়া প্ৰথম আমাৰ কি আহিব প্ৰবেবিলিটি অফ ব্লেক বল অহাৰ তাৰ মানে ই ইভেণ্টটো ঘটাৰ প্ৰবেবিলিটি এতিয়া ব্লেক বল আমাৰ কিমান আছে 10টা আছে আৰু ব্লেক বল অহাৰ প্ৰবেবিলিটি কিমান হ'ব 10/14 টোটেল বল 14 আৰু তাৰে ভিতৰত ব্লেক বল আছে আমাৰ 10 ইনটু এতিয়া সেই ব্লেক বলটো টানি আমি আকৌ ইয়াত বক্সটোত আমি ৰিপ্লেচ কৰিলোঁ তাৰ মানে ইয়াত টোটেল বল আমাৰ 14 হৈ থাকিলে কমি যোৱা নাই তেনে ক্ষেত্ৰত আমি ছেকেণ্ড বলটো আকৌ আমি ড্ৰ কৰিম ৰেড বলটো ছেকেণ্ড বলটো আমি ৰেড বল হিচাপে ড্ৰ কৰিম এতিয়া যিহেতু আমি ৰিপ্লেচ কৰিয়ে দিলোঁ প্ৰথম বলটো এতিয়া টোটেল বল আমাৰ 14 হৈ আছে আৰু সেই 14ৰ পৰা আমি কোনটো বল আমি টানিছোঁ ৰেড বল আৰু ৰেড বল এভেইলেবল আছে বক্সত 4/4টা গতিকে ছেকেণ্ড এফ ইভেণ্টটো ঘটাৰ প্ৰবেবিলিটি অৰ্থাৎ ছেকেণ্ড বলটো ৰেড অহাৰ প্ৰবেবিলিটি কিমান হ'ল 4/14 তাৰ মানে বেচিকেলি এইখিনি কি হৈছে এয়া হৈছে প্ৰবেবিলিটি অফ ই ইনটু এইখিনি হৈছে কি প্ৰবেবিলিটি অফ এফ আণ্ডাৰ কণ্ডিশ্যন ই মন কৰিবা ইয়াত আমি কি কৰিলোঁ ই ইভেণ্টটো হৈ যোৱাৰ পাছত আমি এফ ইভেণ্টটো ঘটাৰ প্ৰবেবিলিটি নিৰ্ণয় কৰিছোঁ আৰু সেয়া আমি কেনেকৈ নিৰ্ণয় কৰিছোঁ কণ্ডিশ্যনেল প্ৰবেবিলিটিৰ সহায়ত এতিয়া যদি আমি চিম্পল অকল যদি ফ্ৰেছ প্ৰবেবিলিটি এফ ইভেণ্টৰ যদি প্ৰবেবিলিটি উলিয়াওঁ তাৰমানে ফ্ৰেছ শব্দটো মই কিয় লগালোঁ এই এফ ইভেণ্টটো হোৱাৰ আগত বা পিছত কোনো ঘটনা হোৱা নাই অকল চিম্পল এফ ইভেণ্টটো হোৱাৰ মই প্ৰবেবিলিটি নিৰ্ণয় কৰিছোঁ তেনে ক্ষেত্ৰত আমাৰ কিমান হ'ব প্ৰবেবিলিটি এফ ইভেণ্টৰ এফ ইভেণ্ট মানে ৰেড বল অহাৰ এতিয়া আমাৰ টোটেল নাম্বাৰ অফ বল কিমান আছে 14 আৰু ৰেড বল আছে 4
তাৰ মানে ফ্ৰেজ সিম্পল এফ ইভেন্টটো এই এফ ইভেন্টৰ প্ৰবেবিলিটি নিৰ্ণয় কৰোঁতে ইয়াত আমি কোনো কণ্ডিশ্যন আমি ইউজ কৰা নাই তাৰ মানে এই এফ ইভেন্টৰ আগত বা পিছত একো ঘটনা হোৱা নাই তেনে ক্ষেত্ৰত এফ ইভেন্টৰ আমি প্ৰবেবিলিটি কি পালোঁ 4/14 আৰু যেতিয়া আমি উইথ ৰিপ্লেচমেণ্টৰ সহায়ত যদি আমি কামখিনি কৰিছিলোঁ তেনে ক্ষেত্ৰত আকৌ এফ ইভেন্টৰ যেতিয়া আমি কণ্ডিশ্যনেল প্ৰবেবিলিটি নিৰ্ণয় কৰিছিলোঁ তেতিয়াও আমি তাৰ প্ৰবেবিলিটি কি পাইছিলোঁ 4/14 তাৰ মানে উইথ ৰিপ্লেচমেণ্টৰ সহায়ত যদি আমি কামখিনি কৰোঁ তেনে ক্ষেত্ৰত আকৌ কি হয় কণ্ডিশ্যনেল প্ৰবেবিলিটি ওলোৱা আৰু সিম্পল ইনে জেনেৰেল প্ৰবেবিলিটি ওলোৱা একেই কথা হয় তাৰ মানে এই এফ ইভেন্টটোৰ যিটো সেকেন্ড ইভেন্টৰ প্ৰবেবিলিটি নিৰ্ণয় কৰিম তাৰ আগত যিটো হৈ গ'ল ইভেন্ট সেই ইভেন্টটোৱে এই সেকেন্ড ইভেন্টটোৰ প্ৰবেবিলিটিত কোনো প্ৰভাৱ পেলোৱা নাই সো এইখিনি কথাকে আমি এনেকৈ লিখিব পাৰোঁ যে probability of E intersection F equal to probability of E into এইখিনি যিহেতু আমাৰ probability of F ৰ লগত আমাৰ একেই হ'ল সো আমি conditional probability of F ৰ জায়গাত আমি কি লিখিব পাৰোঁ simple probability of F event সো এইটোৱে হৈছে আমাৰ ইণ্ডিপেণ্ডেণ্ট থিওৰেমৰ আমাৰ মেইন মেথমেটিকেল কনচেপ্টটো সো এয়াই আছিলে আমাৰ আজিৰ দুটা টপিক তোমালোকে খালি এই দুটা কথাই মনত ৰাখিবা উইথ ৰিপ্লেচমেণ্ট হ'লে আমি কোনটো ইউজ কৰিম আৰু উইদাউট ৰিপ্লেচমেণ্ট হ'লে আমি কোনটো ইউজ কৰিম গতিকে যিহেতু আমাৰ বহুত তিনিটা টপিক আমাৰ ব্যৱহাৰ হ'ল ইউজ কৰা হ'ল কনচেপ্টটো আমাৰ বুজা হ'ল সেইকাৰণে তোমালোকে এই ৱৰ্ড দুটাৰ ওপৰত লক্ষ্য কৰি যিকোনো প্ৰশ্ন আহিলে ধৰিব পাৰিব লাগিব যে সেই কোৱেশ্যনটো আমাৰ কোনটো কনচেপ্ট বা কোনটো টপিকৰ পৰা আমাক দিয়া হৈছে সো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিলে ইয়াৰ পিছৰ ভিডিঅ'টোত মই মাল্টিপ্লিকেশ্যন থিওৰেম আৰু ইণ্ডিপেণ্ডেণ্ট থিওৰেমৰ ওপৰত আমাৰ যিটো সেকেন্ড এক্সাৰসাইজ সেইটো মই ষ্টাৰ্ট কৰিম